আইদৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি ইণ্টাৰনেশ্যনেল উইড'জ ডে অৰ্থাৎ বিশ্ব বিধৱা দিৱস। প্ৰতি বছৰে 23 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস পালন কৰা হয়। বিধৱাসকলে সন্মুখীন হোৱা দাৰিদ্ৰ্য, হিংসা আৰু সামাজিক বৈষম্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ ৰাষ্ট্ৰসংঘই এই দিৱস আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত বিধৱা মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা, বৈষম্য আৰু অধিকাৰ সম্পৰ্কীয় বিষয়সমূহৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা। বহু দেশত বিধৱাসকলে আৰ্থিক অনিশ্চয়তা, সামাজিক অৱহেলা, শিক্ষা, স্বাস্থ্যসেৱাৰ অভাৱ আদি সমস্যাৰ সন্মুখীন হয়। এই দিৱসৰ জৰিয়তে বিধৱাসকলৰ মৰ্যাদা, সুৰক্ষা, সমান অধিকাৰ আৰু সামাজিক অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা যায়। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰা অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এখনি আলেখ্য ভাষাৰ কথা, আশাৰ বতৰা। स्क्रियन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्। চৰ্যাপদেৰে আৰম্ভ হোৱা সুপ্ৰাচীন অসমীয়া ভাষাৰ গৌৰৱ গাথাৰ কথা মনলৈ আহিলে আমি নাম ল'ব লাগিব অপ্ৰমাদী কবি মাধৱ কন্দলী, মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নৱকান্ত বৰুৱা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আদি মনীষীসকলৰ কথা। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনন্য সৃষ্টিক শ্ৰদ্ধাৰে সুঁৱৰিও এই কবিতা লেখকখনি সজাই তোলাৰ প্ৰয়াস কৰা হৈছে। কবিতা লেখকখনিৰ শিৰোনাম ভাষাৰ কথা, আশাৰ বতৰা। ভাষাৰ কথা, আশাৰ বতৰা। লুইত পৰিয়া লুই পাদে চৰ্যাপদত কৈছে, কা আ তৰু বৰ পঞ্চবিদাল চঞ্চল সিয়ে বৈঠহি কাল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল, কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মম হৰ সততয়। হেমৰ কোষেৰে ঔষধল বান্ধি ভাষাক সাৰথি কৰি নুমাব খোজা অসমীয়াৰ নাম ৰাখিলে জিলিকা কৰি। নৱকান্ত বৰুৱাদেৱৰ ভাষাৰে হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা
তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কোমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ ভাষাৰে বজ্ৰৰি গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰি শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, স্বদেশ আৰু স্বজাতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ হ'ল মাতৃভাষা। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল সকলো আছে, নুগুণো নলওঁ গম। কামৰূপা মোৰ সুৱদি সুৰীয়া, অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। মই লালুং চুতীয়া লুচাই মিকিৰ গাৰু, মিচিমি খামটি নগা অংগামী বীৰ। পৰ্বতে পাহাৰে জ্বলিছে উচ্চ শিৰ। সাম্য মৈত্ৰীৰ ময়েই ৰণোৱা, চাহ বাগিচাৰ ময়েই বনোৱা। ন অসমীয়া মৈমনচিঙীয়া, থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই। ৰূপকোঁৱৰৰ ভাষাৰে ভাষাত শত্ৰু, দেশত শত্ৰু, কলা সাহিত্যত সংগীত শিল্পত সোমাল শত্ৰু তোৰ ভিতৰত। শত্ৰু আহিছে বেয়া বতৰত, মণিকূট গৈ পোৱাৰ আগত সমূলি নিপাত কৰ। আপোনাৰ ঘৰ ৰাখিবলে তই কালৰ মূৰ্তি ধৰ। কঠোৰ প্ৰতিজ্ঞা কৰ, অস্ত্ৰ শস্ত্ৰ ধৰ। ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি নিজৰ কৰ্তব্য কৰ। ৰাখিব লাগিব অসমীয়া ভাষা, কৰিব লাগিব আশা। জিনিব লাগিব বিদ্যুৎ বাণী, শত্ৰুৰ ব্যংগ হাঁহি। অসমৰ যত পণ্ডিত, তই কৰিব লাগিব খণ্ডিত। জিনিব লাগিব তৰ্ক যুদ্ধ, কৰিব লাগিব জগত মুগ্ধ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ভাষাৰে শব্দ যদি প্ৰেৰণা হয়, শব্দ যদি শকতি হয়, শব্দ আজি কিয় শংকিত? শব্দ যদি ব্ৰহ্মবৃক্ষ, শব্দ যদি চিৰশুদ্ধ, শব্দ আজি কিয় সংকুচিত? শব্দ আজি বাকৰুদ্ধ, শব্দ আজি কাৰাৰুদ্ধ, শব্দ আজি নিজেই নিজত আবদ্ধ। অ মোৰ সুৰীয়া মাত, অসমৰ সুৱদি মাত, ক'ত পাম এনে প্ৰীতি, সৰল প্ৰাণৰ ভাষা। সেৱাৰ মহিমাময় দিয়া, সেৱাৰ মহিমাময় দিয়া, সেৱাৰ মহিমাময় দিয়া। জনমটো নোপোৱা কৰিলেও পায়। শংখত ফুৰিয়া, জাগ্ৰত হওক অসমীয়া ভাষাৰ বিশ্বভিমুখী জয় যাত্ৰা। ভাষাৰ কথা আশাৰ বতৰা আলেখ্যখনি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ এটি সমবেত কণ্ঠৰ গীত। অসমা সুষমা নিৰুপমা, অসমা সুষমা নিৰুপমা, কামৰূপা কামদা, কামৰূপা কামদা। জয়তু জননী ধৰিত্ৰী দুহিতা, জয়তু জননী ধৰিত্ৰী দুহিতা, জয়তু জননী ধৰিত্ৰী দুহিতা, কামৰূপা কামদা, কামৰূপা কামদা। অসমা
নিরুপমা কামরূপা কামদা কামরূপা কামদা সলীলা লোহিতা মধ্যা প্রবাহশীলা জয়তু জননী ধরিত্রী দুহিতা জয়তু জননী ধরিত্রী দুহিতা জয়তু জননী ধরিত্রী দুহিতা কামরূপা কামদা কামরূপা কামদা অসমা সুষমা নিরূপমা অসমা সুষমা নিৰূপমা কামৰূপা কামদা কামৰূপা কামদা নয়না গৌরব দীপ্ত নয়না দ্রাঘিম জ্যোতি নয়না গৌরব দীপ্ত নয়না অনন্ত রত্ন প্রভা স্বর্ণ মালিকা স্বর্ণ মালিকা জয়তু জননী ধরিত্রী দুহিতা জয়তু জননী ধরিত্রী দুহিতা জয়তু জননী ধরিত্রী দুহিতা কামরূপা কামদা কামরূপা কামদা অসমা সুষমা নিৰূপমা অসমা সুষমা নিৰূপমা কামৰূপা কামদা কামৰূপা কামদা কামৰূপা কামদা। সমবেত কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনো আহক এটি বিয়ানাম। জয় 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 পৰম মংগলয়ে হৰে কৃষ্ণয়ে জয় জয় বাসুদেৱ ৰাম দৈৱকী নন্দন কৃষ্ণয়ে জয় যদুপতি কৃষ্ণ মোৰে গতিয়ে হৰে কৃষ্ণয়ে তজু পাৱে কৰো সেৱা হৈ ৰাম দৈৱকী নন্দন কৃষ্ণয়ে কাপিতলুলে দিয়ায়ে ভাঙা ফুটা চাওঁ অ আইদেউ বিবাহৰ পানী তুলিবাকে যাওঁ ওলাই আহা শশী প্ৰভা ৰজাৰ মহাদৈ শুভক্ষণে যাত্ৰা কৰি
লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মোৰ বৈ আছে কদমৰ তলে গুৱা পান আগ বঢ়াই জললৈ নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা ৰাধিকা ৰাণী কি দি কিনিলি জল খতৰে মুখতে আছে আমদালি তাকে দি কিনিলো জল ৰাধেও কটাৰী ধৰিবা টানি মুঠি দান কৰি ধৰিবা কটাৰী আনিবা লুইতৰ পানী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী পানী তুলি ৰাধা ফুল চন্দন তুলসী পিছলৈ নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ঢলিহে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী অ মঞ্জৰী পানী তুলিবলৈ নানিলা লৰি আহোঁতে যাওঁতে বিষাই গ'ল ভৰি ছালত পানী দিবা নিয়মকৈ সোমাবা ঐ ৰাম মৰজ চাইতে কেলি থবাহে দুৱাৰ মেলাই কাঠৰ হাঙাৰ বাৰী অ আনিছো গংগাৰ জলনিয়াই আগবাৰী অ আনিছো গংগাৰ জলনিয়াই আগবাৰী কইনাৰ ভায়েক লালি থামায়ে বহি কৰাকী অ পানী তোলা তিৰি কেইটা চাহে নিমকিৰি বনে বনে ফুৰিলো ফুলৰ মালা গাঁঠিলো বেয়া নাপাবা দেই ধেমালিহে কৰিলো বিয়ানামটি শুনিলে এইবাৰ শুনাবলৈ লৈছোঁ ৰশ্মি দেৱ চৌধুৰীৰ এটি স্বৰচিত কবিতা পাঠ কবিতাৰ শিৰোনাম জাকৈয়া ছোৱালীজাক জাকৈয়া ছোৱালীজাক মোৰ বুকুলৈকে পোনাবিবাদ জাকৈয়া ছোৱালীজাক মোৰ বুকুলৈকে পোনাবিবাদ মেথনিৰ খোচনিত বান্ধি লৈ আহিবি তামোলৰ ৰাগি লগা হাঁহি তহঁতৰ হেলেঙি লগা ওঠৰ হাঁহিত থৰ লাগি ৰওক বগা ভূত দিয়া বগলীৰ জাক জাকৈয়া ছোৱালীজাক চলুপ চলুপকৈ জাকৈ মাৰি ভাঙি দে মোৰ বুকুৰ মৌনতা খালৈ ভৰাই ল পুঠি খলিহনা ঘৰমুৱা তহঁতৰ গছকত বানে ধুই নিয়া উদং পথাৰখন আকৌ জীপাল হৈ পৰক কলীয়া ডাৱৰৰ মাজেৰে এচেৰেঙা ৰ'দে মাৰক হাঁহি মোৰ বুকুত থাকক নাচি সুখৰ দৰিকণা জাক সুখৰ দৰিকণা জাক সেয়া আছিল ৰশ্মি দেৱ চৌধুৰী পুনৰ শুনোৱা হওক আন এটি কবিতা পাঠ কৰিছে
বিভা দেৱ চৌধুৰীয়ে। কবিতাৰ শিৰোনাম একবিংশ শতিকাৰ সাহসী নাৰী মই। একবিংশ শতিকাৰ আধুনিক নাৰী মই। নহয় মই অবলা, নহয় মই নিচলা, নহয় মই পাতৰ তলৰ লাও। একবিংশ শতিকাৰ সাহসী নাৰী মই। হৃদয়ত মোৰ মমতাৰ সাগৰ, সহনশীলতা মোৰ পৰিচয়। পাহৰা নাই মোৰ কৰ্তব্য, পাহৰা নাই মোৰ দায়িত্ব, সকলোতে পাকৈত মই। একবিংশ শতিকাৰ সাহসী নাৰী মই। জীৱন মৰুৰ কঠিন বাটত ভাগৰি নপৰো মই। খোজত খোজ মিলাই যাওঁ আগুৱাই অপ্ৰতিৰোধ মই। এমুঠি এমুঠিকৈ সিঁচি যাওঁ জোনাক, এন্ধাৰক নকৰো ভয়। একবিংশ শতিকাৰ সাহসী নাৰী মই। দমন শোষণ নিৰ্যাতনে মোৰ সপোন নোৱাৰে কৰিব বহ। সপোন মোৰ আকাশ চোৱাৰ চাৰিবেৰৰ বাহিৰত। বুকুত মোৰ অদম্য সাহস, কৰ্তব্যক নকৰো হেলা। নিজৰ পৰিচয়েৰে জগত জিনিম, উজ্বলাই তুলিম ধৰা। একবিংশ শতিকাৰ সাহসী নাৰী মই। কনকলতা সতী জয়মতী সতী সাধনীৰ উত্তৰ ঘূৰি মই। দায়িত্ববোধৰ চানেকি মই, মৰণকো নকৰো ভয়। একবিংশ শতিকাৰ সাহসী নাৰী মই। মই এই শক্তি ভক্তি ৰঞ্জনা বসুন্ধৰা মই। মই এই বিশ্বদীপ, মই এই শতৰূপা মমতাময় মই। সমগ্ৰ জগতৰ জননী মই, সমগ্ৰ জগতৰ জননী মই। একবিংশ শতিকাৰ সাহসী নাৰী মই। একবিংশ শতিকাৰ সাহসী নাৰী মই। সেয়া আছিল বিভা দেৱ চৌধুৰী। এইবাৰ শুনোৱা হওক মীৰা দত্তই পৰিৱেশন কৰিবলৈ লোৱা এটি সংলাপ। সিহঁতে মোক পাগলী বুলি কয়। মই পাগলী নহয়, মই পাগলী নহয়। সিহঁতে এনে মোক পাগলী বুলি কয়। ডাক্তৰ বাবু, মই পাগলী নহয়, মই পাগলী নহয়। মই পাগলী নহয়। মই অভিনয় কৰিছিলোঁ, খুব ধুনীয়া অভিনয় কৰিছিলোঁ। কাৰ অভিনয়? সেই যে গছত মেৰিয়াই যে বান্ধিছিল, চাওদাঙে তাত গৰম পানী ঢালিছিল। কি আছিল নামটো? তুমিও নাজানা? কি আছিল? জয়মতী। জয়মতী। চাওদাঙে যেতিয়া জয়মতীক সুধিলে, সেই ৰতিৰতা তই তোৰ স্বামীৰ কথা কবিনে নকোৱা? তেতিয়া জয়মতীয়ে চিঞৰি চিঞৰি কৈছিল, মই মৰি গ'লেও মই মোৰ স্বামীৰ কথা নকওঁ। মীৰা দত্তৰ সংলাপটি শুনিলে পুনৰ শুনোৱা হওক তুলতুল বৰদলৈৰ আন এটি সংলাপ। ভাগ্য নহয় খুৰা, দুৰ্ভাগ্যৰ কথা। অকালতে শিৰৰ সেন্দুৰ হেৰুৱাই বিধৱাৰ সাজ পিন্ধিলো। ল'ৰাৰ চকু অন্ধ হ'ল। এইজনী অবৈধ সন্তানৰ মাক হ'ল। ইমানৰ পাছতো মই কেনেকৈ জীয়াই থাকিম খুৰা? মই কেনেকৈ জীয়াই থাকিম? ইমান পৰে শ্ৰোতাসকলে গুৱাহাটীৰ নুনমাটিৰ সৃজন সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যসকল আছিল বিভা দেৱ চৌধুৰী, মীৰা দত্ত, ইৰাৰাণী গোস্বামী, হিৰুমণি দেৱী, তুলতুল বৰদলৈ, ৰশ্মি দেৱ চৌধুৰী, কল্পনা দেৱী, কল্পনা দত্ত আৰু গীতাৰাণী দাস। এইবাৰ শুনোচোন আহক কল্পনা চৌধুৰীৰ স্বৰচিত কবিতা
পাঠ কৰিছে জোনালী বৰুৱাই। অ নৈ তই হলি সোণোৱালী, ৰ'দৰ কিৰণত অ নৈ তই হলি সোণোৱালী, সোণোৱালী পানী বৈ যায় হেজাৰ ঢৌ তুলি। কোনেনো ৰাখিব ধৰি তই যে যাবই লাগিব সাগৰলৈ বুলি। সাগৰত মিলিব নোৱাৰিলে তোৰ যে চিনাকিয়েই নহ'ব নৈ বুলি। তোৰে বুকু ফালি নাৱৰীয়াই দিলে হাওদৰ ডিঙা মেলি। ভাটিয়লি সুৰ শুনাই পালতৰা ডিঙৰাই ভটিয়াই যায় দূৰ দূৰণিলৈ বুলি। দুবাৰু বেলিয়ে অ নৈ খন্তেকতে নিব তোৰ ৰূপ কাঢ়ি। নিশাৰ এন্ধাৰত হেৰাব তোৰ ৰূপ, কিহে উজলাব তোৰ বুৱতী পানী। কাকুতি কৰি মিনতি কৰি জোনকেই চাবি মাতি, নিশাটোৰ বাবে ৰাখিবি জোনক তোৰেই লগৰী কৰি। অ নৈ বৈ যাব দে লহৰত লহৰ তুলি তোৰ ৰূপোৱালী পানী। সৌ দূৰত ৰৈ আছে বিশাল বক্ষৰ নীল জলধি। কেতিয়াবা মসৃণ কেতিয়াবা মন্থৰ, কেতিয়াবা হয় আকৌ দ্ৰুতগামী। বতৰৰ বৰষাই নিজ গতিৰে ধৰালৈ আহে নামি। বতাহ বৰষুণৰ মিলনে গছ বিৰিখক ধোৱালে নোৱালে, উজ্জ্বলিত হ'ল সেউজীয়া ধৰা। বোকাময় হৈ পৰিল বাট পদূলি বতৰৰ বৰষুণৰ পৰা। কেতিয়াবা আকৌ মিলন হয় অতি মধুৰ, সেয়ে মেঘকণা আৰু সূৰ্যালোকৰ মিলনে জনম দিলে নীলাকাশত সাতৰঙী বিশাল ৰামধেনুৰ। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।